হাই ফ্রেন্ড, আজিৰ ভিডিঅ'খন মিছ নকৰিব। আজিৰ ভিডিঅ'খন বহুতো গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। আজি জানিম ফৰ্চ কইন কেনেকৈ আমাৰ কোটি টকাৰ সপোন ৰচিবলৈ আগবাঢ়ি আছে আৰু ফৰ্চ কইন কিমান দাম বাঢ়িছে আৰু কিমান দাম এতিয়ালৈকে বাকী আছে বাঢ়িবলৈ, গোটেই বিস্তাৰিত আজিৰ ভিডিঅ'ত পাই যাব। ভিডিঅ'খন অলপ মনোযোগ দি চাই লওক আৰু বুজি লওক, ভিডিঅ'খন নহ'লে আপুনি পস্তাব লাগিব। আজি আমি ফৰ্চ কইন টোটেল 11টা ভাগত ভাগ কৰা হৈছে। প্ৰত্যেকটো ভাগকে আমি বিস্তাৰিত আজিৰ ভিডিঅ'ত আমি জানি ল'ম। কিমানটা মাইনৰ ব্লকত কিমানটা ফৰ্চ কইন আছে গোটেইখিনি বিস্তাৰিত আজি চাইব হৈছে। যেনেকৈ আমাৰ টোটেল ফৰ্চ কইন আছিল 46 কোটি 11 লাখ 80 হাজাৰ ফৰ্চ কইন আমাৰ টোটেল ফৰ্চ কইনৰ পৰা। ইয়াত ফাৰ্ষ্ট বি ব্লকতে আমাৰ 23 কোটি 40 লাখ 57 হাজাৰ ফৰ্চ কইন ৰখা হৈছে। এইটো বি ব্লক অলৰেডি খতম হৈ গৈছে। ছেকেণ্ড বি ব্লক 11 কোটি 70 লাখ 57 হাজাৰ ফৰ্চ কইন ৰখা হৈছে। এই ছেকেণ্ড বি ব্লকো আমাৰ খতম হৈ গৈছে। থাৰ্ড বিগ ব্লক আমাৰ বৰ্তমান চলি আছে 5 কোটি 85 লাখ 14 হাজাৰ 250টা কইনছ ৰখা হৈছে। গতিকে এইটো আমাৰ অতি সোনকালে খতম হ'বলৈ গৈ আছে। অলৰেডি আধাখিনি খতম হৈ গৈছে। কিমানখিনি হৈছে কিমানখিনি বাকী আছে মই বিস্তাৰিত ভিডিঅ'খনৰ মাজেদি আপোনাক দেখুৱাম। গতিকে ফৰ্চ কইন কি আৰু ফৰ্চ কইনৰ সম্পূৰ্ণ ধাৰণা আজি আপোনাৰ ভাঙি দিম। ফৰ্চ কইনে কেনেকৈ আমাৰ কিমান টকা প্ৰফিট দিব পাৰে সম্পূৰ্ণ বিস্তাৰিত চাব পাৰিব। 11 নম্বৰ যিটো বিগ ব্লক চাইছে মাত্ৰ 2,28,571টা কইনছ ৰখা হৈছে। গতিকে আমাৰ একোদিন 10 লাখকৈ ফৰ্চ কইন আমাৰ ডেইলি চেলিং হৈ আছে। ইয়াত চাব পাৰিছে ফৰ্চ কইন কিমানখিনি দাম বাঢ়িছে, কেই তাৰিখে কিমান টকা হৈছে ফৰ্চ কইনৰ দাম বিস্তাৰিত ইয়াত চাব পাৰিছে। এপ্ৰিলৰ 25 তাৰিখে আমাৰ $0.25 আমাৰ ফৰ্চ কইন লঞ্চ হৈছিল আৰু আজি আমাৰ $1 পাৰ হৈ গৈছে। গতিকে আজি আমাৰ ফৰ্চ কইনৰ ৰেট আছে 1.30। গতিকে $1.30 আমাৰ অলৰেডি ফৰ্চ কইনৰ দাম হৈ গৈছে। ইয়াত কমকৈ দেখুওৱা হৈছে। গতিকে চাৰ্টটো মই পিছৰ ভিডিঅ'ত আপোনাক সম্পূৰ্ণ দেখুৱাই দিম কিমান হৈছে। ইয়াত টোটেল 24 বাৰ আমাৰ ফৰ্চ কইন অলৰেডি দামটো বাঢ়িছে। 10 মাহৰ ভিতৰত 24 বাৰ যদি এটা কইনছৰ দাম বাঢ়িব পাৰে তেনেহ'লে ফৰ্চ কইন কিমান ভেলু হৈ যাব পাৰে আপুনি নিজে ভাবিব পাৰে। আৰু আপোনাৰ ডিচিশ্যন, আপুনি বিজনেছখন কৰিলেও কৰিব পাৰে আৰু নকৰিব পাৰে। আপুনি যদি বিজনেছখন কৰে এইটো গেৰাণ্টি আছে যে আপোনাৰ ইয়াৰ পৰা কিবা এটা প্ৰফিট আপুনি পাব বিচাৰে যদি, তেনেহ'লে আপুনি নিশ্চয় ইয়াৰ পৰা পাব পাৰে। গতিকে এইটো আমাৰ ডিচেণ্ট্ৰেলাইজ, এইটো ইয়াত টেনশ্যন কৰিব দৰকাৰেই নাই। গতিকে যোনে বুজি পায় তো সেয়াই কৰিব আৰু যোনে বুজি নাপায় তেওঁতো এইটো বিষয়ে নাজানে নহয়। এইটো তেওঁলোকেতো নুবুজে যে এইটো খাই নেপিন্ধে কি কৰে বস্তুটো কি, তেনেকুৱা আৰু কথা এটা আহে। এতিয়া চাব পাৰিছে থাৰ্ড বিগ ব্লক আমাৰ যিটো মই কৈছিলোঁ যে বৰ্তমান চলি আছে। তাৰ পিছত 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ অলৰেডি আমাৰ খতম হৈ গৈছে। 5 নম্বৰটো চলি আছে 60 লাখ 26,957টা কইনছ ৰখা হৈছে থাৰ্ড বিগ ব্লকৰ 5 নম্বৰ মাইনৰ ব্লকত। গতিকে এইটো আমাৰ অতি সোনকালে 3-4 দিনৰ ভিতৰত খতম হ'বলৈ গৈ আছে। অলৰেডি আমাৰ বহুতখিনি কইনছ চেলিং হৈ গৈছে। অলৰেডি 38 কোটি 15 লাখ মান ফৰ্চ কইন আজিলৈকে মই যেতিয়ালৈকে ভিডিঅ' বনাই আছোঁ এতিয়ালৈকে খতম হৈ গৈছে, চেলিং হৈছে। আৰু আমাৰ ফৰ্চ কইনখিনি এইটো থাৰ্ড বিগ ব্লক খতম হৈ যোৱাৰ লগে লগে একোটা ফৰ্চ কইনৰ দাম $2 হ'বলৈ গৈ আছে। আৰু $2 হৈ যোৱাৰ লগে লগে আমাৰ বিগ কংগ্ৰেচুলেশ্যন এইটোৱে যে আমাৰ ফৰ্চ কইনখিনি পিছৰ যিটো বিগ ব্লক থাকিব এইটো ডাইৰেক্টলি আমাৰ $4 গুচি যাব ফৰ্চ কইন। গতিকে অলৰেডি আমাৰ 5 গুণ ৰিটাৰ্ণ হৈ গৈছে ফৰ্চ কইনৰ পৰা 10 মাহৰ ভিতৰতে। গতিকে আৰু আমাৰ এইটো অতি সোনকালে 2-3 মাহৰ ভিতৰত আমাৰ একোটা ফৰ্চ কইনে 50 গুণ 100 গুণ 200 গুণ আমাক ৰিটাৰ্ণ দিব পাৰে। গতিকে আজি এইখিনিয়ে। এনেকুৱা ভিডিঅ' সদায় আপুনি পাই যাব। ভিডিঅ'খনত এটা লাইক দি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ফৰ্চ কইন আৰু মেটাভাৰ্ছৰ বিষয়ে জানিবলৈ ডিছক্ৰিপশ্যনত নাম্বাৰ পাই যাব, ডাইৰেক্ট যোগাযোগ কৰক। থেংক ইউ।